বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে তেওঁ যি লাগে তাকে কৰিব। মই আজি কৈ গ'লোঁ এইবিলাক যে মোৰ কথা কৈ আছে কেতিয়াবা জিকে এইবিলাক একদম দেখুৱাৰ কথা। তেওঁ ভাবি আছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজটো যাওক, থাৰ্ড ফেজত মই বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে সকলো কৰিম। ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি 50টা হিমন্ত বিশ্বই ৰকিবুল হুছেইনক লৰাব নোৱাৰে। আজি শিৱসাগৰৰ পৰা মোৰ মাৰ ঘৰৰ পৰা এই কথাখিনি প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ পাতল কথা আহক, প্ৰত্যেকটো কথা উত্তৰ দিম। পিছত কিন্তু নক'ব যে এইখিনি কথা ক'ব নালাগিছিল বুলি। মই সেই ধৰণৰ ৰাজনীতি কৰিব খোজা নাই। যদি অলপ বোকাত নামিব লাগে একদম লুতুৰি পুতুৰি হৈ নামিম, অলপ চলপ নামাত নাই। আপোনালোকৰ এই কথাখিনি আজি শিৱসাগৰত ক'বলৈ পাই মই ভাল পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, এনেকৈ কথা মই নকওঁ। তেওঁ যদি পাতল কথা কৈ গোটেই ব্যৱস্থাটোক আপোনাৰ উপলঙা কৰে, নিশ্চয়কৈ আমিবোৰে এইবিলাক ক'ব লাগিব। যি হয় পিছত দেখা যাব। সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম। এই ধৰণৰ লাপিলবাই যি গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাক ক'লোঁ জিকাটো খাটাং ৰাইজে দিব। শিৱসাগৰ, যোৰহাট এই মানুহবিলাক সচেতন লোক। গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া লোকসভাত বক্তৃতা দিয়ে, বহুতৰ লগত ডাঙৰ মানুহৰ লগত যায়। মই যেতিয়া মন্ত্ৰী আছিলোঁ, প্ৰট'কলৰ কাৰণে মোক ৰাজনাথ সিং মাননীয় মন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ পঠিয়াইছিল। সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই গৈছিল। পৰৱৰ্তী সময়ত তেতিয়া ৰাজনাথ সিং ডাঙৰীয়া এজন অভিজ্ঞ হ'ব পাৰে বিজেপি চিনিয়ৰ লোক, তেওঁ কৈছিল তৰুণ গগৈ ডাঙৰীয়াক যে আপোনাৰ ল'ৰাটোৱে কিন্তু খুব ভাল কথা কয়, ই জীৱনত বহুত ডাঙৰ মানুহ হ'ব। গতিকে আৰু এটা কথা ঠিক, এই যে গৌৰৱ গগৈৰ এই যিটো উত্থান, এই কথাখিনি আমাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতীয়াকৈ গম পাইছিল। সেই যে আপোনালোকে কৈ আছে কোনোবাই যে কিবা কৈছিল, সেইটো হয়, সেইটো মই মানো। গৌৰৱ গগৈ ডাঙৰীয়াক যে তেওঁৰ গুণবিলাক আমাতকৈ বেছি আগতে তেখেতে গম পাইছিল, সেইকাৰণে তেখেতক হিংসা কৰিছিল। এই হিংসা এতিয়া বলে নোৱাৰে। এতিয়া এই হিংসা এতিয়া আপোনাৰ ৰাইজৰ হৃদয়ত সোমাই গৈছে। ৰাইজৰ হৃদয়ৰ আজি গৌৰৱ গগৈ আজি হৈছে। অসমৰ এটা ৰিজাল্ট ওলাই গৈছে, গৌৰৱ গগৈ ডাঙৰীয়া বহু ভোটত বিজয়ী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।